তুমি আগে দাও বিৰোধী পক্ষৰ লুৰিণজ্যোতি গগৈ জিকিল, গৌৰৱ গগৈ জিকিল, যোৱাকালি প্ৰদ্যুৎ বৰদলৈ ৰেকৰ্ড সংখ্যক ভোটত জিকিল, হাফিজ ৰছিদ চৌধুৰী জিকিল, ধুবুৰীটো বদৰুদ্দিন ৰাজবল ডাঙৰীয়া হাৰিল, ৰকিবুল হুছেইন এবাৰ ইনশাআল্লাহ জিকিব, আমাৰ মীৰা বৰঠাকুৰ আমাৰ জিকিব। বিভিন্ন ঠাইত আমাৰ কংগ্ৰেছৰ লগত বাকী ফাইট হৈছে। হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰী যাব, সেইটোৱে মানুহৰ চবতকৈ আনন্দ। বদৰুদ্দিন ৰাজবল ডাঙৰীয়া যে হাৰিব সেই কথাটো একদম স্পষ্ট হৈ গৈছে, কাৰণ হিমন্ত বিশ্ব শৰ্মাই গোটেই পৰিৱেশটো বেয়া কৰিছে, তাক ইন্ধন যোগাইছে আমাৰ বদৰুদ্দিন ৰাজবল ডাঙৰীয়া। আগলৈ কৈছে যে ৰকিবুল হুছেইনে বিপুল ভোটত হাৰিব। আল্লাহ আছে, আল্লাহ আছে। তেওঁ যদি কাম কৰিছে, তেওঁ যে ক'লে যে মুছলমান মানুহবিলাক ল'ৰাবিলাক চুৰ ডকাইত আৰু ধৰ্ষণ, সেইটো বিষয়ে তেওঁ ক'ব লাগে। কোন জিকে কোন হাৰে সেইটো আল্লাহে জানে। তেওঁ যে ক'লে যে ইয়াৰ ল'ৰাবিলাকে ৰাস্তাত গৈ থাকিলে ছোৱালী দেখিলে গাটো গৰম হৈ যায়, হিমন্তৰ কথা শিকাই দিলে। হিমন্ত সেইকাৰণে আমাৰ ল'ৰাবিলাকক এৰেষ্ট কৰি ঘূৰি ফুৰিছে। সেইকাৰণে আমি কৈছোঁ যে বদৰুদ্দিন ৰাজবল আৰু হিমন্ত এই যুটিটোৱে গোটেই বাষ্পযুক্ত আপোনাৰ বিয়পাইছে, আমাক অশান্তি কৰিছে। আমি শান্তিৰে থাকিবৰ কাৰণে, নিৰাপত্তাৰে থাকিবৰ কাৰণে ৰকিবুল হুছেইন কংগ্ৰেছক আমাৰ বিৰোধী ঐক্যমঞ্চ বা ইণ্ডিয়াৰ প্ৰতি বা কংগ্ৰেছ দলৰ প্ৰতি ধুবুৰীত সাংঘাতিক ধৰণৰ মানুহৰ আকৰ্ষণ বৃদ্ধি পাইছে। আৰু আপাতত এতিয়া দেখা গৈছে যে এইবাৰ EIDFৰ বদৰুদ্দিন ৰাজবল ডাঙৰীয়া বহুত ভোটৰ ব্যৱধানত এইবাৰ পৰাজিত হ'ব। কালি আপোনালোকে নিজে খবৰ লওক, বিলাসীপাৰাত ৰাজবল ডাঙৰীয়াই মিটিং কৰিবলৈ গৈছে, আৰু বিলাসীপাৰাত মিটিং কৰিবলৈ যাওঁতে তেওঁ হেলিকপ্টাৰ লৈ গৈছে, কিন্তু মিটিঙত মাত্ৰ 200মান মানুহ গৈছে। তো যি সময়ত আগতে আজমল ডাঙৰীয়া আহিলে চাহ খাবলৈ ৰ'লেও 2000 মানুহ গোট খায়, সেই সময়ত আজমল ডাঙৰীয়াৰ মিটিঙত হেলিকপ্টাৰ লৈ যোৱা মিটিঙত মাত্ৰ 200 মানুহ গৈছে। আপোনালোকে নিশ্চয় এই খবৰো পাইছে যে আগতে আজমল ডাঙৰীয়াৰ মিটিং যদি জনসমাৱেশ যদি আবেলি মানে আপোনাৰ 4 বজাত হয়, ৰাতিপুৱা 10 বজাৰ পৰা মানুহ লাইন লাগে। এতিয়া জনসমাৱেশ পাতিলে তেওঁ 200 মানুহ নহয়। গতিকে এটি সাংঘাতিক ধৰণে মুছলমান সমাজে আজমল ডাঙৰীয়াক বিদায় দিব খুজিছে। সকলোৱে বুজি উঠিছে যে যদি আজমল ডাঙৰীয়াৰ লগত থাকে তেতিয়াহ'লে দেশ বচাব নোৱাৰে। আজমল ডাঙৰীয়াৰ লগত যদি থাকে তেতিয়াহ'লে আজমল ডাঙৰীয়াই সদায় বিজেপিৰ এজেণ্ট ৰূপে কাম কৰে, আৰু মুছলমান সমাজৰ বিৰুদ্ধে যেতিয়া বিজেপিয়ে কাম কৰে সদায় আজমল ডাঙৰীয়াই উচতনি দিয়ে। মৌলানা বদৰুদ্দিন আজমলে কৈছিল, এখন সংবাদ মাধ্যমৰ আগত কৈছে যে অখিল গগৈ এগৰাকী ফাল্টু মানুহ আৰু ৰাজপথৰ মানুহ। এই বিষয়ে কি জানা? হয়, মই ৰাজপথৰ মানুহ হয়েই, সেইটোতো কোনো সন্দেহ নাই। আৰু এইবাৰ 2024 চনৰ লোকসভা নিৰ্বাচনত তেখেতে গম পাব যে ফাল্টু মানুহ কোন। ধুবুৰীৰ ৰাইজে এইবাৰ সিদ্ধান্ত ল'ব যে ফাল্টু মানুহ কোন। এইবাৰ ৰাইজে এজন মৌলানাৰ মুখত এনেকুৱা ধৰণৰ শব্দবিলাক ভাল নে বেয়া পায়? আমি বাৰু ৰাজপথৰ মানুহ হয়নে নহয়? আমি বাৰু এনেকুৱা শব্দ ক'ব পাৰোঁ হয়নে নহয়? আমি ৰাজপথৰ মানুহ, আমি আন্দোলন কৰাৰ মানুহ, আমি গালি পৰাৰে মানুহ হয়নে নহয় কওক? কিন্তু এজন মৌলানা মানে ধৰ্মৰ গুৰু এজনৰ মুখত যেতিয়া এইবিলাক শব্দ ওলায়, তাৰপিছত সেইজন গুৰুক বাৰু কোনে ভোট দিব আপুনি কওকচোন? তেখেতে ধৰ্মৰ নামত যিটো বেপাৰ কৰিছিলে এইবাৰ আৰু মুছলমান সমাজত নহ'ব। সেইকাৰণে তেখেতৰ মাথাটো গৰম হৈছে, আৰু সেইকাৰণে যাকে তাকে গালি পাৰি ফুৰিছে হয়নে নহয়? তেখেতে যিবিলাক কথা কৈ আছে, কালি ধৰক তেখেতে ক'লে যে এইবাৰ যদি তেওঁ MP জিকে 300খন মাদ্ৰাছা বনাই দিব। তেওঁতোতো যোৱা 10 বছৰ 15 বছৰ MP হৈয়ে আছে নহয় জানো? কেইখন মাদ্ৰাছা বনালে? তেওঁৰ দিনততো গোটেই মাদ্ৰাছাবিলাক ভাঙিলেহে।
হয় নে নহয় কওক আপোনালোকে? তো এতিয়া আকৌ এম পি জিকি তেওঁ 300খন মাদ্ৰাছা বনাই দিম বুলি যে কৈছে, এইটো কেলৈ কৈছে? তাৰমানে মাদ্ৰাছা বনাম বুলি ক'লে হিন্দু মানুহে বেয়া পাব আৰু তেতিয়া বিজেপিক ভোট দিব। তো সেইকাৰণেতো তেখেতে কৈছে নহয় জানো, তেখেত বিজেপিৰ এজেণ্ট নহয় জানো? মানে মই ভাবোঁ যে মৌলানা বদৰুদ্দিন আজমল ডাঙৰীয়া ধুবুৰীবাসী ৰাইজে বিদায় দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। সেইকাৰণে তেখেতৰ মূৰে কাম নকৰা হৈ গৈছে। সেইকাৰণে তেখেতে যিকোনো ধৰণৰ অশ্লীল শব্দ প্ৰয়োগ কৰিবলৈ ধৰিছে, মঞ্চতে মাইক দলিয়াই দিবলৈ ধৰিছে, আপোনালোকে নিজেই দেখিছে। এতিয়া মইতো এইকেইদিন ঘূৰি লৈ গম পাইছোঁ যে মুছলমান সমাজে বুজি উঠিছে যে মুছলমান সমাজৰ আটাইতকৈ ডাঙৰ বিশ্বাসঘাতকজনৰ নাম, গাদ্দাৰজনৰ নাম মৌলানা বদৰুদ্দিন আজমল। আৰু সেইকাৰণে সেই গাদ্দাৰজনক এতিয়া মুছলমান সমাজখনে বিদায় দিবৰ কাৰণে সাজু হৈছে। আৰু সেইকাৰণে তেওঁৰ আগৰ যি জমিদাৰী আছিলে সেই জমিদাৰী ভাগি যোৱাৰ কাৰণে, জমিদাৰী ভাগি গ'ল কিন্তু তেওঁ নিজকে এতিয়াও জমিদাৰ বুলি ভাবি আছে। সেইকাৰণে এই ধৰণৰ উদ্ধত মন্তব্য, এনেকুৱা অহংকাৰী মন্তব্য তেখেতে প্ৰমাণ কৰি আছে। 2024 চনৰ লোকসভা নিৰ্বাচনৰ যিদিনা ৰিজাল্ট দিব সেইদিনা বদৰুদ্দিন আজমলে চিঞৰি চিঞৰি কান্দিব লাগিব, আপোনালোকে চাই থাকক। কোনটো দলৰ পৰা যোগদান কৰিলে? ইউডিএফ দলৰ পৰা বিডিএফ দলৰ পৰা কংগ্ৰেছত যোগদান কৰি আনুষ্ঠানিকভাৱে যোগদান কাৰ্যত কোন কোনে আছিল, উপস্থিত আছিল? আমাৰ ৰকিবুল ছাৰ আছিল, আমাৰ অখিল ছাৰ আছিল আৰু ধুবুৰী ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্ট জুৱেল আছিল। ভাল নেতা বেটা আহিছে আমাৰ লগত। ধুবুৰীত কি হ'ব আগন্তুক যিহেতু একদম বঢ়িয়া ৰকিবুল ছাৰৰ, কোনো অসুবিধা নাই। 100% চাচাকতো আমি 20 বাৰ বনাইছোঁ আৰু কিমান বনাম? চাচা আৰু 80 বছৰ বয়স হৈ গৈছে, এতিয়া উল্টা উল্টা ভাষা কয়। আমি ভাল মানুহ পাইছোঁ, আমাৰ ৰাইজে এইবাৰ ৰকিবুল ছাৰক ভোট দিব। ঠিক আছে, ধন্যবাদ। হুজুর আপনাদের সামনে আসুন। ভাই খালেক ভাই